চমু বাণিজ্যিক বিৰতিৰ পাছত মৰ্নিং লাইভ অনুষ্ঠানৰ এটি বিশেষ শিতান জ্যোতিষশাস্ত্ৰৰ শিতান্তিৰ মাজলৈ মই অনিন্দিতা শইকীয়াই সকলোকে স্বাগতম জনাইছোঁ। প্ৰতিদিনৰ দৰে আজিও আমাৰ সৈতে উপস্থিত আছে জ্যোতিষশাস্ত্ৰবিদ কিৰয়ং ডাঙৰীয়া। তেওঁ জনাব আজিৰ দিনটোৰ ৰাশিফল আৰু লগতে জনাব কি ৰং পৰিধানে আজি আপোনাৰ দিনটো শুভ কৰি তুলিব। দাদা আপোনাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানৰ মাজলৈ। ধন্যবাদ। গুড মৰ্নিং। গ্ৰহগতি আৰু যাত্ৰা সন্দৰ্ভতে আজিও আমাৰ অনুষ্ঠানৰ আৰম্ভণি কৰোঁ। হয়, আজিৰ গ্ৰহগতিও মানে ধৰণৰ বৃহস্পতি বৃষ ৰাশিত, আজি ৰবি বুধ মেঘ ৰাশিত বহি আছে, মংগল আজি কৰ্কট ৰাশিত বহি আছে, কেতু কন্যা ৰাশিত, লগ্ন তুলা লগ্ন, আজি শনি শুক্ৰ ৰাহু মীন ৰাশিত বহি আছে আৰু চন্দ্ৰ বৃশ্চিক ৰাশিত বহি আছে। আজিৰ দিনটোত তিথি কৃষ্ণ প্ৰতিপদ, বৰিয়ান যুগ, বৃশ্চিক ৰাশি, বিপ্ৰবৰ্ণ। আজি বিশাখা নক্ষত্ৰ, দেৱাৰীগণ, যাত্ৰা নাই, পাপ যোগ দোষ আছে, শুভ কৰ্ম নাই, আজি কোমোৰা খোৱা নিষেধ। এতিয়া আহিছোঁ ৰাশিফললৈ। প্ৰথমতে তেৰট কাৰ্ড মতে মই দুখন কাৰ্ড ল'ম মেঘ ৰাশিসকলৰ বাবে, কাপছ এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে আনক আজি বিশ্বাসত নল'ব। পেটৰ সমস্যা দেখা যায়, আজি ঘৰুৱা অশান্তি থাকিব পাৰে, কিন্তু আবেলি পৰত ঘৰুৱা অশান্তি মাত্ৰাধিক হ'ব। গতিকে আজি দিনটোৰ আৰম্ভণিতে আপুনি শ্ৰীকৃষ্ণৰ পূজা পাতল কৰক, শ্ৰীকৃষ্ণক সদায় স্মৰণ কৰক, নিশ্চয় ভাল হ'ব। ৰেড কালাৰ লাকি, ব্লু কালাৰ আনলাকি। বৃষ ৰাশি টৰাছ, কাপছ এণ্ড নাইট অফ চপছ। এই দুখন কাৰ্ড মতে দাম্পত্যত আনৰ দ্বাৰা সমস্যা হ'ব পাৰে, বিদ্যাৰ্থীসকলৰ যত্নৰ প্ৰয়োজন, আজি মানসিক অশান্তি থাকিব। আজি বিদ্যাৰ্থীসকলে পাৰিলে লোহাৰ আঙুঠিত তৰ্জনীত পিন্ধক, বগা কালাৰ শুব, কলা বৰ্ণটো শুব। মিথুন ৰাশি জেমিনি, পেণ্টাকলছ এণ্ড ওৱান্স। এই দুখন কাৰ্ড মতে আজি মান সন্মান প্ৰাপ্তি, কৰ্মস্থানত উন্নতিৰ যুগ, শিক্ষাৰ ক্ষেত্ৰত শুভ, আয় বৃদ্ধি হ'ব পাৰে। আজিৰ দিনটোত পাৰিলে য়েলো কালাৰ ইউজ কৰক, সেউজীয়া কালাৰটো অশুভ। এতিয়া আহক কৰ্কট ৰাশিলৈ, কাপছ এণ্ড চপছ। এই দুখন কাৰ্ড মতে যিসকলৰ কেঞ্চাৰ, শত্ৰুৱে অনিষ্ট কৰিব পাৰে, সাৱধান হওক। আজি ভাবি চিন্তি সিদ্ধান্ত ল'ব পাৰে। পৰিয়ালৰ মাজত কাজিয়া পেচাল হ'ব পাৰে, গতিকে সাৱধান হোৱা ভাল। আজিৰ দিনটোত কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে তুলসীৰ তলত ঘিউৰ চাকি জ্বলাওক, বাতাচা আগবঢ়াওক, দুখীয়াক দক্ষিণা দি আগবঢ়াওক, নিশ্চয় ফল দিব। ৰূপালী বৰ্ণটো শুভ, চিলভাৰ কালাৰ লাকি, ব্লেক কালাৰ নালাকি। হয়, আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়িম। যিহেতু প্ৰতিদিনে একোখনকৈ পত্ৰ হাতত তুলি লওঁ, আজিও এখন পত্ৰ হাতত তুলি লৈছোঁ। তেওঁ প্ৰেৰণ কৰিছে পত্ৰখন হাজোৰ পৰা, আৰু তেওঁ আপোনাৰ পৰা জানিব বিচাৰিছে মৃতদেহ বা সদৰ্শনৰ ফলাফলৰ বিষয়ে জানিব বিচাৰিছে। সাধাৰণতে মৃতদেহ যদি আপুনি দৰ্শন কৰে শুভ বুলি কোৱা হয়, কিন্তু কিছুমান ক্ষেত্ৰত বিভিন্ন ৰাশিৰ ক্ষেত্ৰত বিভিন্ন ফল দিয়ে। যেনে মেঘ ৰাশিৰ ধন লাভ হয়, বৃষ ৰাশিয়ে মৃতদেহৰ দৰ্শন কৰিলে মানে যাত্ৰা পথত ক্ষতি হ'ব পাৰে। মিথুন ৰাশি যিসকলৰ জেমিনি, নতুন সংবাদ লাভ। কৰ্কট ৰাশিৰ ক্ৰোধ বৃদ্ধি পাব। সিংহ ৰাশিসকলৰ লিঅ' মানে ধনলাভ। কন্যা ৰাশিসকলৰ অতিথি ঘৰলৈ আহিব। যিসকলৰ তুলা ৰাশি লিব্ৰা, তেওঁলোকৰ আনন্দ অনুষ্ঠান হ'ব পাৰে ঘৰখনত এমাহৰ ভিতৰত। বৃশ্চিক ৰাশিসকলে মিছা ফল পাব, আৰু ধনু ৰাশি চেৰিটেৰিয়াছ সুসংবাদ পাব। মকৰত সুনাম, কুম্ভত জয়লাভ, মীনৰ শূন্যতা। মৃতদেহ দৰ্শন কৰিলে সাধাৰণতে যাত্ৰাত শুভ হয়। ধন্যবাদ। হয়, দৰ্শকসকলেও নিশ্চয় আজি এটা নতুন কথা জানিব পাৰিলে, যিহেতু ৰাশি বিশেষে মৃতদেহ দৰ্শনৰ ফল বেলেগ বেলেগ হয়, নহয় জানো? আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়োঁ। কাপছ এণ্ড নাইট অফ ওৱান্স, সিংহ ৰাশি লিঅ'। মাতৃৰ শৰীৰক লৈ চিন্তা থাকিব, প্ৰেমত বিবাহৰ যুগ, আয় বৃদ্ধি, দাম্পত্যত শুভ, আকাশী নীলা শুভ, ৰেড কালাৰ শুভ। এতিয়া আহক কন্যা ৰাশি, কাপছ এণ্ড পেজ অফ ওৱান্স। কন্যা ৰাশিসকলৰ বাবে, যিসকলৰ কন্যা ৰাশি, দূৰ ভ্ৰমণৰ যুগ দেখুৱাই আছে, ভ্ৰমণ হ'ব পাৰে। মানসিক অশান্তি বৃদ্ধি, প্ৰেমত বিয়া বাৰুৰ যুগ, আজি পেটৰ সমস্যা থাকিব পাৰে। বগা কালাৰ শুভ, হালধীয়া কালাৰ অশুভ। তুলা ৰাশি লিব্ৰা, কাপছ এণ্ড চপছ। এই দুখন কাৰ্ড মতে শিক্ষাত শুভ ফল পাব, আবেলিলৈ সুসংবাদ পাব পাৰে। আজি ব্লাড প্ৰেছাৰ বৃদ্ধি পাব পাৰে, প্ৰেমত বাধা আছে। তুলা ৰাশিৰ জাতক জাতিকাসকলে শংখৰ আঙুঠি আৰু লোহাৰ আঙুঠি দুখন হাতত পিন্ধক। ৰেড কালাৰ শুভ, হোৱাইট কালাৰ শুভ, নীলা বৰ্ণটো অশুভ। এতিয়া হওক বৃশ্চিক ৰাশিলৈ, স্কৰ্পিঅ', পেণ্টাকলছ এণ্ড ওৱান্স। প্ৰেমত হস্তক্ষেপ কৰিব পাৰে, আনে প্ৰেমত হস্তক্ষেপ কৰিব পাৰে, চিন্তা থাকিব। আজি বিদ্যাত যত্ন লোৱাৰ প্ৰয়োজন হ'ব। য়েলো কালাৰ লাকি, গ্ৰীণ কালাৰ নালাকি। হয় দাদা, আমি পৰৱৰ্তী 4টা ৰাশিফললৈ যোৱাৰ পূৰ্বে জানিব বিচাৰিম আজি বিষয় কেনেধৰণৰ আছে আমাৰ দৰ্শকসকলৰ বাবে। হয়, আজি কম পবিত্ৰ বলয়া, মানে পূজা পাতলৰ সময়ত যি হস্তবন্ধনী হাতখনত বান্ধি দিয়া হয়, সেই বিষয়ে দুআষাৰ।
পবিত্ৰ বলয়া হস্তবন্ধনী পবিত্ৰ সূত্ৰ হস্তবন্ধনী ভগৱানৰ আশীৰ্বাদ ৰূপে বিশ্বাস কৰা হয়। পূজাৰ সময়ত বলয়া হস্তবন্ধনেৰে মানুহে নিজকে ভগৱানৰ সৈতে সংযুক্ত কৰে। এই বন্ধনে অশুভ শক্তিৰ পৰা ৰক্ষা কৰে বুলি ধৰ্মীয় বিশ্বাস আছে। বহু পূজাত ব্ৰাহ্মণে হস্তবন্ধনী পৰিধান কৰাই পূজা আৰম্ভ কৰে। ৰক্ষাবন্ধন, লক্ষ্মী পূজা আদিত এই বলয়াৰ বিশেষ প্ৰয়োগ দেখা যায়। এই সূতা সাধাৰণতে ৰঙা, পিঁয়াজী বা বগা হয়। হস্তবান্ধনী বান্ধি থাকোঁতে মন্ত্ৰোচ্চাৰণ কৰা হয় যাতে তাক আধ্যাত্মিক শক্তি প্ৰদান কৰা যায়। বলয়া ভক্তি আৰু আত্মবিশ্বাসৰ প্ৰতীক। অসমীয়া পৰম্পৰাত এই দাগাৰ সৈতে এক গভীৰ আধ্যাত্মিকতা আছে। দুৰ্গা পূজাৰ দশমী বা দিনা অপৰাজিতা ফুলৰ শিপা ভিতৰত ভৰাই যি বলয়া বন্ধা হয়, এবছৰলৈকে মানুহক এই বন্ধনে বিপদৰ পৰা ৰক্ষা কৰে। ভিডিঅ'টিৰ যোগেদি হস্তবন্ধনীৰ বিষয়ে খুব সুন্দৰকৈ তেওঁ ব্যক্ত কৰিছে। আমি পৰৱৰ্তী একফালৰ মাজলৈ আগবাঢ়োঁ। হয়, আজি ধনুৰাশি কাপছ এণ্ড কাপছ, কিং অফ শ্বৰ্ডছ, দুখন কাৰ্ড। আজি প্ৰতিভা বিকাশৰ দিন। ৰাতিপুৱা শুভ কাম কৰিব পাৰে। আপোনাৰ ওপৰত শত্ৰুৱে নজৰ ৰাখিব, গতিকে সাৱধান হওক। আপুনি আজি লগত কেইটামান বেলপাত ৰাখক, জেবত ৰাখক, ভাল হ'ব। আকাশী নীলা শুভ, ৰঙা বৰ্ণটো শুভ। 1 চেণ্ট ষ্টাৰ মকৰ ৰাশি, কেপ্ৰিকৰ্ণ। বিদ্যাত আনন্দ লাভ, কোনো আত্মীয় লোকে বদনাম কৰিব পাৰে, বিদ্যাৰ ক্ষেত্ৰত শুভ ফল। আজি য়েলো কালাৰ লাকি, ৰেড কালাৰ লাকি। এতিয়া হওক কুম্ভ ৰাশি, কাপছ এণ্ড ওৱান্স, একুৰিয়াছ। দাঁতৰ বিষ হ'ব পাৰে, কৰ্মব্যস্ততা থাকিব, মানসিক চিন্তা বৃদ্ধি পাব, দূৰ ভ্ৰমণ নকৰিব। আজি ব্লেক কালাৰ লাকি, মুগা বৰ্ণটো আনলাকি। এতিয়া মীন ৰাশি, শ্বৰ্টছ এণ্ড পেটলাকৰ্ছ। মামলা মকদ্দমাত জয়লাভ, যাকে তাকে সংগ নিদিব, নিজৰ গুৰুত্ব দিয়ক, নিজকে গুৰুত্ব দিয়ক। আজি সংগ্ৰাম কমাওক। আজিৰ দিনটো পাৰিলে মুকুতা পিন্ধক, নতুবা ৰূপৰ আঙুঠি হ'লেও ৰিং ফিংগাৰত পিন্ধক। আজি বগা কালাৰটো শুভ, চিলভাৰ কালাৰটো শুভ। আজিৰ দিনটোত ব্লু কালাৰটো অশুভ। হয় দাদা, ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু আমি অনুষ্ঠানটি সামৰিব লাগিব, অনুষ্ঠানটি সামৰাৰ পূৰ্বে আপোনাৰ ঠিকনাটো দৰ্শকসকলক এবাৰ জনাই দিব। হয়, আপুনি এভৰি ছানডে ৰাতি 10টামান বজাত মোক প্ৰাগ নিউজত লাইভ প্ৰগ্ৰামত পাব। আৰু যদি ফেচবুক পেজ চাৰ্চ কৰে তেতিয়া কিৰোয়াং ৰত্নকুবেৰ বুলি চাৰ্চ কৰিব পাৰে। মই ইনষ্টাগ্ৰামত আছোঁ, মই ইউটিউবতো আছোঁ। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰোয়াং, ৰত্নকুবেৰ জামছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 9085949309। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyang@kiroyang.com। ধন্যবাদ, নমস্কাৰ। আৰু ইয়াৰ লগে লগে মই অনিতা শইকীয়াও জ্যোতিষশাস্ত্ৰ শিতান্তিৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।